নেপালী খুঁটিৰ ভয়ংকৰ খবৰ। হয়, নেপালী খুঁটিত বৰ্তমান সময়ত আত্মাৰ কিৰিলি শুনিবলৈ পোৱা গৈছে। ৰাতি হলেই উচুপি উচুপি আত্মাই কান্দিছে। যিসকল ব্যক্তিয়ে বানত সৰ্বশান্ত হেৰুৱালে, সেই হেৰুৱা ব্যক্তিসকলৰ ঘৰৰ পৰিয়ালৰ মানুহবোৰো হেৰালে। যিসকলে সেই বানত তৎমুহূৰ্ততে বান আহি যোৱাৰ পিছত আনক বচাবলৈ গৈছিল বা নিজে বাচিবলৈ গৈছিল, সেই ব্যক্তিসকলৰ মৃতদেহো এতিয়ালৈকে বিচাৰি পোৱা নাই। তেওঁলোকৰ সৎকাৰ কৰিবৰ কাৰণে মৃতদেহো বিচাৰি নোপোৱা হ'ল। কাৰণ বহু বহু বেছি ফুট, বহুত 10 ফুট, 5 ফুট, 4 ফুটকৈ তাত পলস পৰি গ'ল, মাটিৰে পুতি পেলালে। এতিয়া মৃতদেহসমূহ বিচাৰি উলিয়াব পৰা নাই তেওঁলোকৰ সেই সৎকাৰ কৰিবৰ কাৰণেও। এতিয়া সেই আত্মাই এই নেপালী খুঁটিত আন্ধাৰ হলেই, ৰাতি হলেই যেন উচুপি উঠিছে, কান্দি উঠিছে। কাৰণ এই নেপালী খুঁটিত যিসকল ব্যক্তিয়ে বাস কৰিছিল, তেওঁলোকৰ বহুত সপোন আছিল আৰু সেই সপোন পূৰ কৰিবলৈ তেওঁলোকে যৎপূৰ নাস্তি চেষ্টা কৰি আছিল। কাৰণ সেই ব্যক্তিসকলে নিজৰ ঘৰখনক, নিজৰ ব্যৱসায়টোক, নিজৰ আপোনজনক কোনেও হেৰুৱাব বিচৰা নাছিল। কিন্তু নেপালী খুঁটিত সেই একেই কথাটোৱে হৈ থাকিল, যিটো ভবাই নাছিল কোনেও। গতিকেহে বৰ্তমান সময়ত নেপালী খুঁটি ৰাতি হলেই নিৰ্জনতাই স্তব্ধ কৰি তোলে। নেপালী খুঁটিত বৰ্তমান সময়ত কান্দোনৰ ৰোল উঠে আন্ধাৰ হলেই। কিন্তু আপোনালোকক এই কথাখিনি গোটেইখিনি জনোৱাৰ আগত আপোনালোকে এইখিনি কথাও জানিব লাগিব। কাৰণ নেপালী খুঁটি কেৱল নহয়, যেতিয়া নাগালেণ্ডৰ পৰা পানী আহিছিল, তেতিয়া নেপালী খুঁটিক প্ৰথম তেওঁলোকে টাৰ্গেট কৰিছিল পানীবোৰে। অৰ্থাৎ পানীয়ে প্ৰথম খুন্দা মাৰিছিল নেপালী খুঁটিত আৰু নেপালী খুঁটি ধ্বংস হৈ গৈছিল। কাষত আছিল বিহুবৰ, চন্তক, নাজিৰা ইত্যাদি ইত্যাদি, চৰাইদেউ ডিষ্ট্ৰিক্ট, শিৱসাগৰ, যোৰহাট, এই সকলোখিনি ঠাইত ধ্বংসলীলা সৃষ্টি কৰিলে এই প্ৰলয়ংকাৰী বানে, যি নাগালেণ্ডৰ পৰা আহিছিল। আৰু এতিয়া এই ঠাইবোৰত, বিশেষকৈ নেপালী খুঁটিত বহু মানুহে নিজক বচাবলৈ পাৰিলে, কিন্তু তাৰে একাংশ যথেষ্ট মানুহে নিজক বচাব নোৱাৰিলে। হয়তো তেওঁ আনক পানীৰ পৰা বচাবলৈ যাওঁতে নিজে তেওঁ উটি গুচি গল। হয়তো নিজক বচাবলৈ গৈ তেওঁ সাঁতুৰি নাদুৰি নিজক বচাবলৈ যাওঁতে তেওঁ নিজকে শেষ কৰি পেলালে। এনেকুৱা ধৰণৰ ঘটনা নেপালী খুঁটিত এতিয়া বিদ্যমান। প্ৰত্যেকৰ মুখে মুখে আপুনি শুনিবলৈ পাব। যি ঘৰ মানুহতেই আপুনি নোসোমাওক, লোকেল যিজন মানুহকে আপুনি লগ নকৰক, প্ৰতিজনৰ মুখতে তেনেকুৱা ধৰণৰ দুখৰ এটা কাহিনী আপুনি শুনিবলৈ পাবই পাব। কেনেকৈ চকুৰ সন্মুখত নিজৰ স্বামীক হেৰুৱাইছিল, কেনেকৈ চকুৰ সন্মুখত নিজৰ পুত্ৰক হেৰুৱাইছিল, কেনেকৈ একেখন ঘৰৰ 3জন 4জন মানুহ উটি গৈছিল চকুৰ সন্মুখত। গৰু, ম'হ, ছাগলী, পশুধনৰ কথাটো বাদেই, মানুহ আজিও বিচাৰি পোৱা নাই শেষকৃত্য সম্পন্ন কৰিবৰ কাৰণে। কাৰণ নাগালেণ্ডৰ পৰা যি বানপানী আহিল, সেই বানপানীত উটি আহিল বহু মাটি পলস শিল। আৰু সেই শিলে, সেই মাটিয়ে পুতি পেলালে সেই মানুহখিনিক, যিখিনি মানুহে নিজক বচাব নোৱাৰিলে। এতিয়া শেষকৃত্য সম্পন্ন কৰিবৰ কাৰণে হয়তো বিচাৰি পোৱা নাই বহুতৰ। তাত মাটিয়ে পুতি পেলাইছে, জাবৰ জেং, কাঠ, শিল, বালি আহি পুতি পেলাইছে, সেইখিনি দুই এজনক বিচাৰি পাইছে। গতিকে এতিয়া এই নেপালী খুঁটি হৈ পৰিছে এখন মৰিয়াহালি সদৃশ ঠাই, য'ত তাত মানুহৰ সোমাই আছে বোকাৰ ভিতৰত। শেষকৃত্য সম্পন্ন কৰিবলৈও এতিয়ালৈকে মানুহে নিজৰ আপোনজনৰ সেই শটো বিচাৰি পোৱা নাই। আৰু এতিয়া আন্ধাৰ হলেই মানুহৰ অন্তৰত যেন এটা ভয়ৰ ভাৱ আহে। আত্মাই কিৰিলি পাৰে, আত্মাই উচুপি কান্দে। যিসকলৰ আশা ভৰসা আছিল নেপালী খুঁটিক লৈ, নিজৰ ঘৰখনক লৈ, নিজৰ ব্যৱসায়টোক লৈ, নিজৰ আপোন কিজনক লৈ, সেই ব্যক্তিসকলে সকলো আশা জলাঞ্জলি দি এই বানপানীত উঠি গল। হয়তো এতিয়া কোনোবা আত্মীয়ৰ ঘৰৰ ওচৰতে তলতেই মাটিৰ তলত যদি সোমাই আছে, মাটিয়ে পুতি থৈছে, বানত অহা মাটিয়ে, কোনেও গম নাপায়। গতিকে এতিয়া এই ঠাইখনত আত্মাৰ কিৰিলি, আত্মাৰ কান্দোন,
তেওঁলোকে আশা কৰে আপোনজনক লগ কৰিবলৈ, কিন্তু নোৱাৰে। গতিকে আমি এতিয়া আশা কৰিম এই নেপালী খুঁটিয়ে হওক বা বানত যিসকল লোক নাইকিয়া হৈ গ'ল আমাৰ সংসাৰৰ পৰা, তেওঁলোকৰ আধৰুৱা সপোন আধৰুৱা হৈ ৰ'ল, এইসকলৰ আত্মাই যাতে সৎগতি পায়, ইয়াৰে কামনা কৰি আজিলৈ সামৰিছো।